প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত অলপ পৃথক কথা পাতিম কেৰিয়াৰ কাউন্সেলিঙৰ লগত জড়িত বুলি ক'লে ভুল নহ'ব। আৰু সেই বিষয়টো হ'ল যে যদি আপোনালোকে BEd কৰি থৈছে গ্ৰেজুৱেশ্যনৰ পিছত, তেতিয়াহ'লে বহুতেতো বাৰু মাষ্টাৰ ডিগ্ৰী কৰি থয়েই। মাষ্টাৰ ডিগ্ৰী কিয় কৰিব লাগে আৰু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আৰু কি কি ৰাস্তা খোল খাব ইত্যাদি কথা আপোনালোকক জনাম। বহুতে ডাইৰেক্ট গ্ৰেজুৱেশ্যন কৰি BEd কৰে যাতে তেওঁলোকৰ টিচিং লাইনত তেওঁলোক যাব পাৰে, কিন্তু তাৰ বাহিৰেও তেওঁলোকে যদি মাষ্টাৰ ডিগ্ৰীটো কৰি লয় আৰু কি কি ৰাস্তা তেওঁলোকৰ বাবে ভৱিষ্যতত খোল খাই থাকিব পাৰে তাৰ বিষয়ে কিছু কথা পাতিম। আৰম্ভণিতে কৈছোঁ, এই ভিডিঅ'টো যিসকল অলৰেডি মাষ্টাৰ ডিগ্ৰী কৰিলে তেওঁলোকৰ বাবে নহয়, কিন্তু তেওঁলোকে যদি বিচাৰিছে যে জানিবলৈ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আৰু কি কি স্কোপ আছে, যিটো স্কোপ হয়তো আপোনালোকে এনে শুনিছে কাৰোবাৰ মুখত য'ত ত'ত, কিন্তু তাক ভালকৈ বিশ্লেষণ কৰা নাই, তাৰ বিষয়ে মই কিছু কথা ক'ম। গ্ৰেজুৱেশ্যন পিছতে যদি BEd কৰি এতিয়া যদি আপোনালোকে হয়তো বিভিন্ন কামত লিপ্ত বা আপোনালোকে টেটৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু বেলেগ কাৰ্য নাই কৰা আৰু মাষ্টাৰ ডিগ্ৰী কৰিমকৈ থাকি গ'ল বা মাষ্টাৰ ডিগ্ৰী কৰাৰ কথা নাই ভবা, তেতিয়াহ'লে যদি আপোনালোক ইচ্ছুক এতিয়া কিন্তু কৰি ল'ব লাগে। আৰু য'ত ত'ত মাষ্টাৰ ডিগ্ৰী কৰাটো ভাল নহয়, কাৰণ আপোনালোকে জানেই যে এনে বহু শিক্ষানুষ্ঠান আছে, প্ৰাইভেটে হওক বা অন্যান্য হয়তো UGCৰ দ্বাৰা ৰিকগনাইজ নহয়, অসম চৰকাৰৰ দ্বাৰা ৰিকগনাইজ নহয়, তেনেকুৱা প্ৰতিষ্ঠানত যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰীটো কৰি লয় তেতিয়াহ'লে কিন্তু সেইটো দিগদাৰ হ'ব। আৰু যদি অলৰেডি ইন ছাৰ্ভিচ হৈ আছে, আপোনালোকে জবতে আছে, তেতিয়াও মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। আপোনালোকে জানেই সেয়া হ'ব ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিং, DODL। আৰু DODL বহুত আছে, অসমৰ বাহিৰতো অসংখ্য আছে, কিন্তু আপোনালোকে মেইনলি ফ'কাছ কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, তাত ফ'কাছ কৰক। আৰু তাৰ বাহিৰে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিং মোড আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰে, নহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ DODLত এপ্লাই কৰিব পাৰে। যদি আপোনালোকে পাছ কৰে, মাষ্টাৰ ডিগ্ৰীটো কৰি থয়, তেতিয়াহ'লে আপোনালোকৰ বহুত লাভ, কাৰণ অলৰেডি আপোনাৰ BEd আছেই, তাৰপিছত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে, বা যদি কোনোবাইতো এইটোও হ'ব পাৰে যে মাষ্টাৰ ডিগ্ৰীটো আগত কৰিলে তাৰপিছত BEd কৰিলে, আপোনালোকৰতো বহুতখিনি ৰাস্তা খোল খাই আছে। কিছুমান এনেকুৱা জব থাকে, এনেকুৱা কেৰিয়াৰ থাকে য'ত BEdটো বাধ্যতামূলক, অকল মাষ্টাৰ ডিগ্ৰী থাকিলে নহ'ব, সেইটো আপোনালোকে কৰক। আৰু চিম্পল কথা এটা যে কৃষ্ণকান্তত নাম লিখালোঁ বুলিয়েই যে চাই লিখিব পাৰিম, মোবাইল চাই লিখিম, তেনেকুৱা মাইণ্ডছেটটো নানিব, কাৰণ ইন ৰিয়েলিটিত তেনেকুৱা নহয়। বহুত ব্যক্তিৰ বেকলগ হয়, তেওঁলোকে ফেইল কৰে, বাৰে বাৰে দিয়ে, আকৌ বেকলগ হয়। গতিকে যদি আপোনালোকে নিজাববীয়াকৈ যদি পঢ়াৰ মন নাই, এনেই যদি আৰু ওপৰতে লৈগে, সেইটো কিন্তু কামত নাহিব আৰু সেইটো ইনজাষ্টিচ কৰা হ'ব। কাৰণ তাৰপিছত আপুনি যিসকলে ৰেগুলাৰ মাষ্টাৰ ডিগ্ৰী কৰিলে তেওঁলোকৰ সমানে আপুনি ইকুইভেলেণ্ট হয়, তেওঁলোকে যিটো মাৰ্কছ পাব, যদি পিছত সেইটো মাৰ্কছ কাউণ্ট হয়তো আপুনিও ছেম মাৰ্কছ পাব। সেইকাৰণে সেইটো কৰিব নালাগে, সেইটো জেনিউনলি পঢ়ি আপুনি সেই মাৰ্কছটো ল'ব লাগে, সেই কাৰ্যটো কৰিব লাগে। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপোনাৰ চাগে সকলো ব্যক্তিৰ বিষয় বেলেগ হ'ব। কোনোবাই যদি ডিগ্ৰীত বেলেগ পঢ়িছিলে, আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰীত এডুকেশ্যন পঢ়িছিলে, ছ'চিয়লজি পঢ়িছিলে, পলিটিকেল ছায়েন্স পঢ়িছিলে, ছায়েন্সৰ বিষয়বস্তু পঢ়িছিলে, কমাৰ্চৰ পঢ়িছিলে, সকলোৰ বেলেগ বেলেগ হ'ব। কাৰোবাৰ মাষ্টাৰ ডিগ্ৰী MA হ'ব, কাৰোবাৰ MCom হ'ব, কাৰোবাৰ MSc হ'ব। তো যিয়ে নহওক, আপোনালোকে আপোনালোকৰ মতে সেইটো কৰক। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত যদি আপোনালোকে নেট বা স্লেটটো ক্লিয়াৰ কৰে, তেতিয়াহ'লে কলেজৰ বাবে, ইউনিভাৰ্চিটিৰ বাবে ৰাস্তা আপোনালোকৰ খোল খাই থাকিব, যদি সেইটো কৰে আৰু যদি আপোনালোকে চিৰিয়াছলি লয় সেইটো। তাৰ বাহিৰে PhDটো আছেই, আপোনালোকে চাকৰি কৰি থাকিও PhDৰ কাৰণে এপ্লাই কৰিব পাৰে। PhD কাম কৰিতো আৰু কথাই নাহে, সেইটোতো বহুত
মানে অলপমান উচ্চ স্তৰতে হৈ গ'ল সেইটো সেই ৰাস্তাটো খোল খাব নহ'লে যদি জবটো পায় BEd কৰিলে তাৰপিছত অকল গ্ৰেজুৱেশ্যন কৰিলে BEd কৰিলে চব জব পায় তাতে ৰৈ গ'লে তাতে ৰৈ যাব যদি আৰু ওপৰলৈ যাব বিচাৰিছে তেতিয়াহ'লে কিন্তু ৰাস্তা খোল খাই থাকিব এইটো সেইকাৰণে মানে কৰা উচিত এয়া আৰু এটা কথা নেট স্লেট পাছ কৰাৰ পিছত আপোনাৰ হয়তো কিছুমান ক্ষেত্ৰত PhD লাগে কিছুমানৰ হয়তো নালাগিব পাৰে নেট স্লেট PhD থকাৰ পিছত আপোনালোকে BEdও আছে আপোনালোকৰ তো আপোনালোকে এই যিবোৰ ডায়েট আছে সেই ডায়েটত আপোনালোকে এপ্লাই কৰিব পাৰিব ডায়েটত কিন্তু PhD থাকিলেও নেট স্লেট থাকিলেও মাষ্টাৰ ডিগ্ৰী থাকিলেও ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰে সেইটো BEd লাগিবই কিছুমান ক্ষেত্ৰত MEd লাগে কিন্তু BEdটো বাধ্যতামূলক এইটো BEd লাগেই BEd কলেজতো লাগে সেয়া আৰু এফালেও লাগে ডায়েটৰ ক্ষেত্ৰতো লাগে আৰু য'ত DLEd পঢ়োৱা হয় তাতো লাগে গতিকে এইটো আপোনালোকেহে এলিজিবল হ'ব গতিকে যিহেতু আপোনালোকে এলিজিবল হ'ব অলপমান নিজৰ স্তৰটো আগবঢ়াই থোৱাটো ভাল কথা ওপৰত থোৱাটো ভাল কথা কাৰণ অপৰচুনিটিজ আহি যাব পাৰে ইন ফিউচাৰ তাৰ বাহিৰে আপোনালোকে জানেই যে যদি মাষ্টাৰ ডিগ্ৰীত থাকে এতিয়াতো বহুতে সেইটো কৰিয়ে আছে এপ্লাই কৰিছে প্ৰিপাৰেশ্যন কৰি আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে এলিজিবল হ'ব তাৰ বাহিৰে প্ৰাইভেট স্কুলৰ বাৰু কথা নকওঁৱেই ইউনিভাৰ্চিটি আৰু কলেজৰ কাৰণে বাৰু নেট আৰু স্লেট এইটো লাগিব সেইটো বেলেগ ৰাস্তা নাই তাৰ বাহিৰে কাৰিকুলাম ডেভেলপমেণ্ট বা ডেভেলপাৰ অফিচাৰ আৰু শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ নিযুক্তি যেনে NCERT SCERT SSA আমুক তামুক অসংখ্য যিবোৰ মানে বিভাগ আছে শিক্ষাৰ লগত জড়িত সবত BEd কৰা ব্যক্তিয়ে বিচাৰে তাত লাগে এডুকেশ্যন কনসালটেন্ট হওক একাডেমিক এডভাইজৰ আৰু যদি কলেজৰ ক্ষেত্ৰত কথা কওঁ তাত আৰু যদি কলেজৰটো একেই ইউনিভাৰ্চিটিও একেই তাত মানে আপোনালোকৰ PhD মানে মাষ্টাৰ ডিগ্ৰীৰ পিছত যদি PhD থাকে প্লাছ BEd থাকে তেতিয়া প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপালৰ ৰাস্তা খোল খাব এডুকেশ্যন ৰিচাৰ্চাৰৰ ৰাস্তা খোল খাই থাকিব আৰু যদি নন টিচিঙৰ কথা কওঁ তেতিয়াও কিন্তু আপোনালোকৰ ৰাস্তা খোল খাই আছে কৰ্পৰেট ট্ৰেইনাৰ ইনষ্ট্ৰাকশ্যনেল ডিজাইনাৰ এডুকেশ্যনেল ৰাইটাৰ পাব্লিশ্বাৰ এডুকেশ্যন পলিচি এনালাইষ্ট একাডেমিক কাউন্সেলৰ কেৰিয়াৰ গাইডেন্স এক্সপাৰ্ট স্পেচিয়েল এডুকেশ্যন স্পেচিয়েলিষ্ট এনেকুৱা অসংখ্য ৰাস্তা খোল খাই থাকিব যিবোৰ মই অলৰেডি ক'লোঁ তাৰ বাহিৰে মানে এইবোৰ মানে নন একাডেমিক লাইনত এইবোৰ থাকিব এডুকেশ্যন অফিচাৰটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টতো বহুত আছে এডুকেশ্যন এডমিনিষ্ট্ৰেটৰ আছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন কলেজ স্কুল পলিচি মেকাৰ এনেকুৱা অসংখ্য আছে আৰু মই যিটো কৈ শেষ কৰিব নোৱাৰোঁ তাৰ বাহিৰেতো আপোনালোকে জানেই যে নিজৰ কোচিং আছে খুলিব পাৰে এডুকেশ্যন কনসালটেন্ট ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট মেনেজাৰ এডুকেশ্যন এণ্টাৰপ্ৰেনাৰ লাৰ্ণিং স্পেচিয়েলিষ্ট এইবোৰ আপোনালোকৰ খোল খাই থাকিব বহুত আছে ইমানবোৰ যদি ৰাস্তা খোল খাই থাকে সেইকাৰণে মাষ্টাৰ ডিগ্ৰী যদি নাই কৰা সেইটো কৰি বাকীখিনিও সেইটো কৰি লোৱাটো উচিত MAটোতো পৰাপক্ষত কৰিব লাগে আৰু MA যদি আমি এডুকেশ্যনৰ ক্ষেত্ৰত কথা কওঁ স্পেচিয়েল এডুকেশ্যনত যদি MA কৰোঁ তেতিয়াতো আৰু বেছি ভাল আৰু আমাৰ ৰাস্তা খোল খাব MA চাইল্ড ডেভেলপমেণ্ট MA এডুকেশ্যনেল সাইকোলজি MA কাৰিকুলাম এণ্ড ইনষ্ট্ৰাকশ্যন এনে ক্ষেত্ৰত মানে খুব মানুহ কম থাকে আৰু বহুত ব্যক্তিৰ প্ৰয়োজন হয় সেইকাৰণে এনে ক্ষেত্ৰত মানে এই বিভাগত যদি MA কৰি থৈ দিওঁ যদি আমি আৰ্টছৰ হয় তেতিয়াতো খুব ভাল কথা আৰু যদি আপোনালোকে কমাৰ্চৰে হওক ছায়েন্সৰে হওক তথাপিও যদি মাষ্টাৰ ডিগ্ৰীটো কৰি থয় আপোনালোকৰ কেনেকুৱা ৰাস্তা খোল খাই থাকিব মই সেইটো ক'লোৱেই সেইটো যিটো আমি যদি আমি BEd নকৰা হ'লে আৰু মাষ্টাৰ ডিগ্ৰী নকৰা হ'লে হয়তো আমাৰ সেই ৰাস্তাটো খোল নাখালে হয়